নমস্কাৰ স্বাগতম মিত্ৰৰ বাতৰিলৈ ষ্টুডিঅ'ত মই প্ৰাঞ্চল ৰাজ্যত প্ৰলয়ংকৰী বানত মৃত্যুৰ সংখ্যা 81 গৰাকীলৈ বৃদ্ধি উজনিত বান বিধ্বস্ত অঞ্চলত এতিয়াও নিখোজ হৈ আছে কেইবাগৰাকী লোক বানত আক্ৰান্ত হৈছে শিৱসাগৰ চৰাইদেউ গোলাঘাট যোৰহাট নগাঁও বিশ্বনাথ কামৰূপ মহানগৰ জিলা উজনিৰ 3 জিলাত লাখ লাখ আজিও আশ্ৰয় শিবিৰ আৰু পথৰ ওপৰতে চুল লৈ আছে আশ্ৰয় বানৰ কবলত 21টা ৰাজ্য চক্ৰৰ 551খন গাঁও এতিয়াও বানৰ কবলত আছে 3,31,000 জন লোক উজনিৰ মহাপ্ৰলয়ৰ পাছত এতিয়া চৌদিশে কেৱল ধ্বংসস্তূপ পানী কমাৰ লগে লগে অধিক ভয়াৱহ হৈ পৰিছে পৰিস্থিতি বালি আৰু পলসে পুতি পেলাইছে মানুহৰ সপোনৰ ঘৰখন বোকাময় পানীয়ে নষ্ট কৰি পেলাইছে ঘৰৰ প্ৰতিবিধ দৰকাৰী সামগ্ৰী বোকা আৰু জাবৰৰ মাজৰ পৰা এতিয়া উদ্ধাৰ হ'বলৈ ধৰিছে মৃতদেহ চৌদিশে বিয়পিছে মৃত জীৱ-জন্তুৰ পচি যোৱা দুৰ্গন্ধ বানপীড়িতসকলৰ বাবে পুনৰ নিজৰ ঘৰখনত বসবাস কৰাটো দুৰ্বিষহ হৈ পৰিছে আশ্ৰয় শিবিৰৰ পৰা এতিয়াও উভতিব পৰা নাই হাজাৰ হাজাৰ বন্যাৰ্ত ঘৰ দুৱাৰ হেৰুৱাই ৰাজপথৰ কাষতে তিৰপাল টানি মুকলি আকাশৰ তলত কটাবলগীয়া হৈছে দিন সৰ্বশান্ত হৈ পৰা এই লোকসকলে এতিয়া পুনৰ শূন্যৰ পৰা আৰম্ভ কৰিব লাগিব জীৱন সংগ্ৰাম আমি আজি নাজিৰাৰ কমল চাপৰিত উপস্থিত হৈছোহি আৰু ইয়াৰ অৱস্থা চাওক এইটো এটা ৰাস্তা এই ৰাস্তাটোত কিদৰে পলস বুকাই এই ৰাস্তাটো এক প্ৰকাৰ অচল কৰি তুলিছে আৰু সেই বিভীষিকাৰ দিনটোত সেই ভয়ানক দিনটোত 19 জুলাই নহয় জানো 19 জুলাইৰ সেই দিনটোত পানীৰ ঢল ইমানেই তীব্ৰ আছিলে ৰাস্তাত আমি দুটা ঘৰ দেখিলো ঘৰৰ চিলিং ৱাল বুৰ পানীৰ ঢৌত উটি আন স্থানত গৈ পৰিছেগৈ এই স্থানৰ নাম কমল চৰাই নহয় জানো কমল চাপৰি গতিকে আপোনাৰ ওচৰলৈ আহিব বিচাৰিছো বাইদেউ আপোনাৰ ওচৰলৈ আহিব বিচাৰিছো কওকচোন কি কম আৰু বানপানী হুতে গুটে বুৱাই নিলে মানে এনেকুৱাকে হুট বাহিলে আমি প্ৰমাণ পত্ৰ মানে বস্তু বাহানি জীৱ-জন্তু একো বচাব নোৱাৰিলো যাৰ ধৰক স্কুটিখন আছিলে সেইখনো পুত খাই গ'ল কাবাৰ ঘৰ ভাঙিছে কাবাৰ বস্তু বটোৱা মোৰো চব পুতোৱা একে একদম আমাৰ ঘৰ ওপৰেদি গৈছে ঘৰৰ ওপৰেদি পানী বৈ গৈছে এতিয়া ঘৰৰ ওপৰেদি নাই এখন গাঁও বুলি একো কোনো নিশ্চিহ্ন মই কেমেৰা ৰোল কৰিব অনুৰোধ জনাম অঞ্জনক এইখনত কোনো ধৰণৰ ইয়াত যে গাঁও এখন আছিলে নাই মিডিয়া নাই আৰু কোনো মানে NDF নাই মানে আমাৰ গাঁৱৰ কোনো ভিডিঅ' ভাইৰেল নহল মানে কি ঘৰৰ ওপৰেদি গৈছে আৰু বৰ গুৰুত্বপূৰ্ণ কথা কৈছে মহিলাগৰাকীয়ে বাইদেৱে বৰ গুৰুত্বপূৰ্ণ কথা কৈছে ভিডিঅ' ভাইৰেল নহল কাৰণে সাহায্য নাপালে প্ৰশাসনক মই পুনৰ আহ্বান জনাম এই ধৰণে নকৰিব কৰবাত ভিডিঅ' ভাইৰেল হৈছে তাত উপৰ্যুপৰি সাহায্য প্ৰেৰণ কৰিছে কিন্তু মই বাৰম্বাৰ কম বহু কেইখন নেপালী খুটি আছে এই বান বিধ্বস্ত অঞ্চলত বহু এনে ধৰণৰ অঞ্চল আছে য'ত এই ৰাস্তাটোৱেদি কোনো ধৰণৰ ট্ৰাক অহা নাই গাড়ী অহা নাই তেওঁলোকে সাহায্য পোৱা নাই আৰু সাহায্য লাভ কৰিবলৈ তেওঁলোকে যাব লাগে কিমান 2-3 কিলোমিটাৰ যাব লাগে দাদা কওকচোন পশুধন কেইটাৰ কথা আপুনি কৈ আছে আমাৰ গৰু ছাগলী উঠি গ'ল দোকান বজাৰ ঘৰৰ বস্তু গ'ল খালি জীৱনকেইটা বচাই আহিলো হয় সিমানে এতিয়া ঘৰখন আছে ঘৰৰ ভিতৰত বোকা দোকান বজাৰ সম্পত্তি চব গ'ল গৰু কেইটা আছিলে গৰু গ'ল 10-12টা মান গ'ল ছাগলী গ'ল 10-12টা মান হয় আৰু দোকানৰ সা সম্পত্তি গ'ল হয় প্ৰায় 40-50 হাজাৰ টকা সম্পত্তি উঠি গ'ল হয় আৰু এইখিনি পুনৰ নিৰ্মাণ কৰিবলৈ মোটামুটি ধনৰ প্ৰয়োজন হ'ব ভিডিঅ' ভাইৰেল নোহোৱাৰ কাৰণেই যাতে কোনো ব্যক্তিয়েই সাহায্যৰ পৰা বঞ্চিত নহয় আৰু এগৰাকী ব্যক্তি আছে তেওঁ এই ধৰণেৰে ভৰিটো চাওক এই ব্যক্তিগৰাকীৰ ভৰিটোলৈ মন কৰক আপোনাক অনুৰোধ জনাম আপুনি নিৰাপদ স্থানত থাকক গৈ কিন্তু ভৰিৰ ইনফেকশ্যন বৃদ্ধি হ'লে কিন্তু জটিলতাৰ সৃষ্টি হ'ব থাকিলে কোনে খুৱাব মোক কোনো নাই মোৰ আই বোপাই নাই ককাই ভাই 3টা আছিলো এইটো তাহাঁতি চব ঘৰ ভাঙি গুচি গ'ল হয় মই আন এগৰাকী ব্যক্তি আছে আপোনাৰ ওচৰলৈ যাম কওকচোন আপোনাৰ ঘৰটো কি অৱস্থা এই ঘৰৰ অৱস্থাই নাই আঁঠু ওপৰত পলস হৈ আছে বা বস্তু বাহিনী একো এটাই নাই গৰু ছাগলী চব উটিয়ে গ'ল অকল মোৰেই নহয় গোটেই কমল চাপৰি অৱস্থাই কাহিল চবৰে একেটাই অৱস্থা হৈ আছে ক'ত আশ্ৰয় লৈ আছে এতিয়া আমি স্কুলত বহি আছো স্কুলখন কিমান দূৰ ইয়াৰ পৰা আছে বাগানৰ স্কুলত হয় মই নবুলৰ ওচৰলৈ আহিম আপুনি সঠিককৈ গোটেই অঞ্চলটোৰ বিষয়ে যদি অৱগত কৰে আৰু লক্ষ্মীজান বিহুবৰৰ এখন আছে কমল চাপৰি আৰু এই অঞ্চলটোলৈ আমি আহি দেখিছো যে যিসকল বানাক্ৰান্ত লোকৰ যি দুৰ্ভোগ ভুগিছে তেওঁলোকে 3 কিলোমিটাৰ 4 কিলোমিটাৰ পথ ওলাই গৈ তেওঁলোকে ৰিলিফ ল'বলগীয়া হৈছে বুলি কৈছে আৰু কিছু সময় পূৰ্বে আমি প্ৰশাসনৰ লগত কথা পাতিলো তেওঁলোকে কৈছে যে অতি সোনকালে তেওঁলোকৰ ওচৰত ৰিলিফ পোৱাৰ ব্যৱস্থা কৰিব কিন্তু এই যিটো পথ দেখিলো এই পথেৰে ৰিলিফ আনিবলৈও সুবিধা হোৱা নাই আৰু এই লোকসকল
সকলে বহুত দুৰ্ভোগ ভুগি আছে। ইয়াৰ যিটো 150টা পৰিয়াল আছে বুলি ক'লে কমল চাপৰিত, আৰু আমি আৰু আগলৈ যাম আৰু তাত আগলৈ যাবলৈ প্ৰিয়ংকা আমি প্ৰয়াস কৰিম। এই মুহূৰ্তত আমি আহ্বান জনাইছো প্ৰশাসনক যাতে তেওঁলোকলৈ চকু মেলি চাই যি সাহায্যৰ প্ৰয়োজন, কিন্তু সাহায্য দিয়াৰ আগতে এইটো যিটো ৰাস্তা ইতিমধ্যে অঞ্জনে দেখুৱাই আছে, এই ৰাস্তাটোত জেচিবি চলাই ৰাস্তাটো প্ৰথমতে মুকলাই ল'ব লাগিব, তাৰ পিছতহে গাড়ী আহিব। অন্যথা ইয়াত আমাৰ দৃষ্টিত কিন্তু গাড়ী অহাৰ কোনো স্কোপ নাই। এইখন চাওক স্কুল, এই স্কুলখন স্বাভাৱিক অৱস্থালৈ কেতিয়া ঘূৰি আহিব? স্কুল নহয় জানো এইখন? যেতিয়ালৈকে পলস আঁতৰি নাযায় বা জেচিবি যোগেদি পলস আঁতৰাই দিব পৰা নাযায়, তেতিয়ালৈকে স্কুললৈ ছাত্ৰ ছাত্ৰীসকল নহাটোৱে ভাল। বহুকেইখন নেপালী খুঁটি আছে ইয়াত। নেপালী খুঁটি সদৃশ পৰিৱেশ ইয়াতেই নহয়, বহুতত অনুৰূপ পৰিৱেশৰ সৃষ্টি হৈছে। প্ৰতিখন গাঁও যাতে আমি দেখুৱাব পাৰোঁ, প্ৰতিজন বান বিধ্বস্ত লোক আমি দেখুৱাব পাৰোঁ, সেয়াই আমাৰ প্ৰয়াস। পুনৰ আন এক স্থানৰ পৰা বানত বিধ্বস্ত হোৱা লোকসকল, দুৰ্গতসকলৰ অৱস্থা নিউজ 18 দৰ্শকক জনাম। আৰু বানত মৃত্যু হোৱা লোকৰ পৰিয়ালক 9 লাখ টকাৰ চেক প্ৰদান। শিৱসাগৰত এই পৰ্যন্ত 30 গৰাকী লোকৰ পৰিয়ালক চেক প্ৰদান কৰা হৈছে। 30 গৰাকী লোকৰ পৰিয়ালক 9 লাখকৈ টকাৰ চেক প্ৰদান। শিৱসাগৰত জলপ্ৰলয়ত এই পৰ্যন্ত 34 গৰাকী লোকৰ মৃত্যু হৈছে। শিৱসাগৰত 30 গৰাকী লোকৰ পৰিয়ালক 9 লাখকৈ টকাৰ চেক প্ৰদান কৰা হ'ল। দুৰ্যোগ প্ৰশমন বিভাগৰ 4 লাখ আৰু মুখ্যমন্ত্ৰী সাহায্য নিধিৰ পৰা 5 লাখ টকাৰ চেক প্ৰদান কৰা হৈছে। আপোনাৰ সকলোক জানে, যদি বানপানী সময়ত যদি মানুহ আপোনাৰ প্ৰাণ হেৰায়, তেখেতৰ 4 লাখ টকা আমাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন তৰফৰ পৰা দিয়া হয়। আৰু CM ছাৰ আৰু 5 লাখ টকা দিবলৈ CM ৰিলিফ ফাণ্ড পৰা আনাউন্সমেণ্ট কৰিছে। চ' আমাৰ এইখিনি আমাৰ ডিষ্ট্ৰিক্টত 36খন এনেকুৱা মানুহ আছে যিখিনি প্ৰাণ হেৰাইছে। তেখেতৰ 9 লাখ টকা প্ৰত্যেকখন পৰিয়াল, প্ৰত্যেকখন মানুহ ইয়াত পাব। তাৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰি আছোঁ। আৰু আমাৰ 36খন পৰিয়াল মতে আমি 30খন অলৰেডি আমি চেক জৰিয়তে এইটো টকা বিলালোঁ। আৰু যিখিনি ৰৈ গৈছে এইটো আমি সোনকালে উইদিন 48 আৱাৰ্ছ দিবলৈ আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পিছতেই বানত মৃত্যু হোৱা লোকৰ পৰিয়ালক চেক প্ৰদান কৰা হ'ল। গোলাঘাটৰ কছাৰীহাট গাঁৱৰ বিনোদ হিলৈদাৰীৰ পৰিয়ালক প্ৰথম পৰ্যায়ত প্ৰদান কৰিলে 4 লাখ টকাৰ চেক। ভুক্তভোগী পৰিয়ালটোক চেক প্ৰদান কৰিলে বিধায়ক মৃদুল দত্তই। ইপিনে দুৰ্যোগৰ সময়ত মুখ্যমন্ত্ৰীয়ে লোৱা এই পদক্ষেপক ধন্যবাদ জ্ঞাপন কৰি কান্দোলনত ভাগি পৰিল মৃত বিনোদ হিলৈদাৰীৰ পত্নী আৰু কন্যা। ভুক্তভোগী বিনোদ হিলৈদাৰীৰ পৰিয়ালক পৰৱৰ্তী সময়ত প্ৰদান কৰিব 5 লাখ টকা। যথেষ্ট আৱেগিক এক পৰিৱেশ, পৰিয়ালৰ লোকক সমবেদনা জ্ঞাপন কৰিছে দেৰগাঁও বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক। অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিনিধি হিচাপে মই আহি এই পৰিয়ালটোক এই দুখৰ সময়ত মই সমবেদনা জ্ঞাপন কৰিছোঁ। আৰু তেখেতৰ নিৰ্দেশ মৰ্মে মই এটা এককালীন সাহাৰ্য 4 লাখ টকাৰ সেইটো মই প্ৰদান কৰিবলৈ ইয়ালৈ আহিলোঁ। আৰু মই এই পৰিয়ালটোৰ দুখৰ সময়ত আহিবলৈ পাই নিজকে মই ধন্য মানিছোঁ যে বিধায়ক হিচাপে মই দুখৰ সময়ত তেখেতসকলৰ দুখৰ সহভাগী হ'বলৈ মই এটা সুবিধা পালোঁ, আহিলোঁ। আৰু সদায় এই পৰিয়ালটোৰ যিখিনি সমস্যা থাকিব, মই সদায় মোৰ দৃষ্টি থাকিব। তেখেতসকলৰ কিবা সমস্যা থাকিলে মোক জনালেই হ'ল, মই সকলোখিনি সমাধানৰ কাৰণে চেষ্টা কৰিম। অসম চৰকাৰ তথা বিধায়ক মহোদয়কো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই বিপদৰ সময়ত তেওঁ আহি আমাৰ যে দেখা দিলেহি, সেয়াই আমাৰ কাৰণে বহুত। অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগম লিমিটেডৰ উদ্যোগত বানপীড়িত অঞ্চলৰ ছাত্ৰ ছাত্ৰীৰ বাবে বিনামূলীয়া পাঠ্যপুথি বিতৰণ কাৰ্যসূচী। শিক্ষামন্ত্ৰী ডক্টৰ অনুজ পেগুৱে পাঠ্যপুথি বিতৰণ অনুষ্ঠান শুভাৰম্ভ কৰে। উজনিৰ 3খন জিলাতেই পাঠ্যপুথি বিতৰণ শুভ আৰম্ভণি কৰে মন্ত্ৰীগৰাকীয়ে।
পাঠ্যপুথি লৈ উজনিলৈ ৰাওনা হৈছে 3খন ট্ৰাক। চৰাইদেউ আৰু যোৰহাট জিলাৰ এটা অংশ য'ত বিধ্বস্ত বানে আমাৰ ছাত্ৰ ছাত্ৰীসকলক ক্ষতিগ্ৰস্ত কৰিছে। ছাত্ৰ ছাত্ৰীসকলক এই 26-27 বৰ্ষৰ কাৰণে বিনামূলীয়া পাঠ্যপুথি ইতিমধ্যে দিয়া হৈছিল, কিন্তু বানপানীৰ কাৰণে আমি পুনৰবাৰ বিনামূলীয়া পাঠ্যপুথি আমি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰি আজি আমি ইয়াৰ পৰা তাৰ শুভাৰম্ভ কৰোঁ। ইতিমধ্যে 7খন ট্ৰাক শিৱসাগৰ চৰাইদেউলৈ এতিয়া ইয়াৰ পৰা ৰাওনা হ'ল। কিমান শ্ৰেণীৰ হ'ব? এইটো ক শ্ৰেণীৰ পৰা একেবাৰে দ্বাদশ শ্ৰেণীলৈকে প্ৰায় 1,21,000 ছাত্ৰ ছাত্ৰীৰ কাৰণে কিতাপ গৈছে। কিমানমান কিতাপ বিতৰণ কৰিছে? সৰ্বমুঠ প্ৰায় 9 লাখ কিতাপ। মানে বিধ্বস্ত কৰা উজনিৰ 3 জিলাৰ দুৰ্গতৰ কাষত ৰিলায়েন্স ফাউণ্ডেশ্যন। নাজিৰাৰ স্বাস্থ্য কেন্দ্ৰত পলস আঁতৰোৱাৰ কাম কৰি আছে ৰিলায়েন্স ফাউণ্ডেশ্যনৰ স্বেচ্ছাসেৱকসকলে। নাজিৰা ৰাজচক্ৰৰ অন্তৰ্গত বিহুবৰ আৰু হোলাং কাটনিৰ জল জীৱন মিছনৰ জলাশয়সমূহ পুনৰ উদ্ধাৰৰ পৰিকল্পনাৰ বাবে আজি পৰিদৰ্শন কৰে ৰিলায়েন্স ফাউণ্ডেশ্যনৰ দলটোৱে। বানাক্ৰান্তৰ বাবে নিৰন্তৰ খাদ্য যোগান ধৰিছে ৰিলায়েন্স ফাউণ্ডেশ্যনে। 2খনকৈ গাঁৱত সামূহিকভাৱে চলি থকা খাদ্য যোগানৰ সেৱা অব্যাহত আছে। গাঁও প্ৰধানৰ সৈতে আলোচনা কৰি অন্য গাঁৱতো সমূহীয়াকৈ খাদ্য যোগানৰ পৰিকল্পনা ৰিলায়েন্স ফাউণ্ডেশ্যনৰ। 7,000টা পৰিয়ালক সামৰি সাহায্য বিতৰণৰ বাবে গাঁওসমূহ চূড়ান্ত কৰিব ৰিলায়েন্স ফাউণ্ডেশ্যনে। পশুধনৰ খাদ্য সামগ্ৰী বিতৰণৰ বাবেও চূড়ান্ত কৰিব গাঁও। বৃহস্পতিবাৰে বানত ক্ষতিৰ সন্মুখীন হোৱা পশুপালকৰ তালিকা প্ৰস্তুতৰ কাম আৰম্ভ কৰিব ৰিলায়েন্স ফাউণ্ডেশ্যনে। বানাক্ৰান্ত কৃষকৰ কাষত অসম জাতীয় পৰিষদ। ৰোৱনীৰ সৈতে পথাৰত নামিল লুৰিণজ্যোতি গগৈ। চৰাইদেউ, শিৱসাগৰ আৰু যোৰহাট জিলাৰ বানাক্ৰান্ত কৃষকক সকাহ দিয়াৰ উদ্দেশ্যে অসম জাতীয় পৰিষদে আজিৰে পৰা আৰম্ভ কৰিছে কঠীয়া বিতৰণ কাৰ্যসূচী। চৰাইদেউ জিলাৰ মাহমৰাৰ দবা চাৰিআলিত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে নিজেই পথাৰত নামি দলীয় কৰ্মী আৰু প্ৰায় 50গৰাকী ৰোৱনীৰ সৈতে কঠীয়া ৰুৱে। আক্ৰান্ত পৰিয়ালে 1.5-2 বিঘাকৈ মাটিত খেতি কৰিব পৰাকৈ বিতৰণ কৰিব প্ৰায় 1 লাখ ফেৰা কঠীয়া। কেৱল কঠীয়া যোগানেই নহয়, যন্ত্ৰপাতি আৰু শ্ৰমিকৰ জৰিয়তে পথাৰৰ আলি দিয়ালৈকে সকলো কৃষিভিত্তিক দায়িত্ব গ্ৰহণ কৰিছে অসম জাতীয় পৰিষদে। উজনিৰ বানপীড়িতসকলক সহায়ৰ হাত আগবঢ়াইছে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান, ৰাজনৈতিক দল, সংগঠন অথবা বিভিন্নজনে। আৰু আজি মাহমৰা সমষ্টিৰ দবা চাৰিআলিত কঠীয়া বিতৰণ কৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ লগতে কৰ্মীসকলে। আৰু কোৱাৰ প্ৰয়োজন যে কঠীয়া বিতৰণ কৰাৰ লগতে তেওঁলোকৰ কৰ্মীসকলে আহি কঠীয়া ৰুইছে, অৰ্থাৎ ৰোৱনীও আহিছে। লগতে এয়া হৈছে মৰাণজানৰ দবা চাৰিআলিৰ সমীপৰ যি মৰাণজানৰ পথাৰৰ দৃশ্য। আৰু পথাৰত দেখা গৈছে লুৰিণজ্যোতি গগৈয়ে কঠীয়া বোলাইছে। আৰু কোৱাৰ প্ৰয়োজন যে মাহমৰা সমষ্টিৰ বানত বিধ্বস্ত হৈছিল, বানত জোৰা হৈছিল, খেতি পথাৰ সম্পূৰ্ণ অনিষ্ট হৈ যায়, বিস্তৰ ক্ষতিসাধন হয়, পথাৰত কঠীয়া অভাৱ। সেয়েহে এতিয়া লুৰিণজ্যোতি গগৈয়ে বিভিন্ন সমষ্টিৰ পৰা কঠীয়া সংগ্ৰহ কৰি এনেধৰণে এতিয়া পথাৰত বিতৰণ কৰিবলৈ আহিছে। আমি প্ৰথমেই ৰোৱনীসকলৰ সৈতে কথা পাতিম, তাৰপিছত আমি যদি সম্ভৱ হয় আমি অন্যান্য ব্যক্তিসকল আপোনাৰ ওচৰলৈ আহিছোঁ। ক'ৰ পৰা আহিছে? ৰাইজক অকণমান বানপীড়িত অঞ্চলবিলাকত আমি যিমান পাৰোঁ সিমান আমাৰ যিবিলাক কঠীয়া থাকি গৈছে, আমাৰ ৰুই শেষ হৈ গ'ল, যিবিলাক থাকি গৈছে সেইবিলাক আমি উঘালি আনি ইয়াত অলপ সহায় কৰি দিওঁ বুলি আহিছোঁ। ধন্যবাদ জনাইছোঁ। নিশ্চয়কৈ কোৱাৰ প্ৰয়োজন যে বিভিন্ন অঞ্চলৰ পৰা আহিছে এই অসম জাতীয় পৰিষদ দলৰ কৰ্মীসকল, ৰোৱনীসকল। এই ৰোৱনীসকলে আহি এতিয়া পথাৰত নামিছে, পথাৰত যাতে কৃষকসকলে সামান্য পৰিমাণে হ'লেও সকাহ পায়। আমি চেষ্টা কৰিম, লুৰিণজ্যোতি গগৈ ডাঙৰীয়া আছে, আমি কথা পাতিবলৈ চেষ্টা কৰিম। এতিয়া আমি কঠীয়া দিম, সকলোৱে কঠীয়া হয়তো নাপাব, যিবোৰ বাকী থাকিব তেওঁলোকক যাতে উন্নত সঁচৰ অলপ দিনৰ পিছত খেতি কৰিব পৰা কঠীয়া, তাৰ কাৰণে কঠীয়া তলিত কঠীয়া সিঁচি দিব লাগে। আমিও বিচাৰিছোঁ, আমাৰ ৰাইজক কৈছোঁ যে আমাক 100,000 বিঘা যিমান দিয়ে দিয়ক, আমাৰ সঁচটো আমাৰ কৃষি বিভাগে দিব লাগিব আৰু সাৰ চাৰো আমাৰ যোগান ধৰিব লাগিব। তেতিয়াহে আমি কঠীয়া তলিত কঠীয়া পাৰিব পাৰিম। আৰু সিঁচি 25 দিন, আজিকালি 22-25 দিনত ৰুব পৰা হৈ যায়। আৰু পলস পৰা ঠাইসমূহত ভালেই পাব। এতিয়া কিছুদিনৰ পিছত শিৱসাগৰ পানী শুকাই যাব, পানী শুকোৱা নাই, নাজিৰাও বহুত ঠাইত শুকোৱা নাই। গতিকে চৰকাৰৰ এইটো এটা পৰিকল্পনা লাগিব, যাৰ
যিসকল কৃষকৰ সম্পূৰ্ণ মানে পলস পৰি মাটি একদম হেৰি হৈ গ'ল, খেতি কৰিব নোৱাৰে, তেওঁলোকক কিন্তু ক্ষতিপূৰণ দিব লাগিব। কাৰণ কৃষকসকলৰ তেওঁলোকে গাঁৱৰ যিসকল কৃষক আছে তেওঁলোকৰ ওপৰতে আমাৰ গোটেই অৰ্থনীতি, আমাৰ ভৱিষ্যত, আমাৰ ল'ৰা ছোৱালী সকলো নিৰ্ভৰ কৰে। গতিকে কৃষকসকলক সকাহ দিয়াটো চৰকাৰৰ মৌলিক দায়িত্ব আৰু কৃষিক মানে এই কৃষিত যিটো ক্ষতি হৈছে এই ক্ষতিপূৰণ দিব লাগে আৰু পৰৱৰ্তী দিনত ৰুব পৰাকৈ ব্যৱস্থা কৰি দিব। আৰু গোটেই গাঁও মানুহৰ অঞ্চলত আমি দেখিবলৈ পাইছোঁ যে পলস সোমাই আছে এতিয়াৰ ভিতৰত, এতিয়ালৈকে কোনো ধৰণৰ ব্যৱস্থা আমি লোৱাৰ দেখিবলৈ পোৱা নাই। নাই, আমি এটা পৰিকল্পনা কৰিছোঁ আমাৰ ফালৰ পৰা। আমি এই খেতিৰ কামটো কৰি ল'লে আমি 10 দিন বা 7 দিন লাগে, তাৰপিছত আমাৰ দলৰ ফালৰ পৰা আমি চফা কৰিবৰ কাৰণে আমি মানুহ আহি যাম। আমি 100-200 আজি 100 গৰাকী ৰোৱনী আজি সাজু হৈ আছিলে, আমাৰ অকণমান দেৰি কৰাৰ কাৰণে 50 গৰাকীমান আহিছে, 50-60 গৰাকী। কিন্তু আমি কাইলৈৰ পৰা আৰু ৰোৱনী আহিব আৰু আমি তেনেকৈ আমাৰ ডেকা যিসকল আমিবোৰো আছোঁ, যিসকলে চফা কৰিবৰ কাৰণে আহি যাম। আমাৰতো চৰকাৰ নাই, আমাৰ ধনবিদ নাই, আমি আমাৰ শ্ৰম আৰু আমাৰ মনটো আৰু মানৱতাটো আছে। যিহেতু মনটো বহল কাৰণে আমি আমাৰ টীম লৈ আহি আমি 100জন, 150জন, 200জন আহি আমি যিমান পাৰিম চফা কৰি দিম। আমি ৰাইজক চফা কৰিম। বেলেগ বেলেগ কাম কাজত ঘৰ চৰ বনাবলৈ কালি আমি গৈছিলোঁ, কিছুমান একদম ভাঙি পৰা বিধ্বস্ত প্ৰায় ঘৰ আমি বনাবৰ কাৰণে কৈছোঁ। আমি অলৰেডি 5টা ঘৰ কালি আইডেণ্টিফাই হৈছে। যিমান হয় যিমান পাৰিম আমি ঘৰো বনাই দিম, একো কথা নাই। ঘৰত বাঁহ আছে, দৰকাৰে বাঁহ কিনি আনিম, কি কথা আছে, টেনশ্যন নাই। গতিকে ঘৰো বনাই দিম, এইটো কাম আমি কৰি থাকিম। কিমান কঠীয়া আজি আহিছে? আজি আমি 1000 ফেৰা, তাৰমানে 10,000 মুঠি, আৰু আমাৰ লক্ষ্য কিন্তু আমি 10,000 ফেৰা ইতিমধ্যে সংগ্ৰহ কৰিছোঁ। 1 লাখ ফেৰা। সেইকাৰণে ৰাইজকো আহ্বান জনাইছোঁ, আপোনালোকে আমাক যাতে সহযোগিতা আগবঢ়ায় আৰু আপোনালোকে আনিব নোৱাৰিলে, কেৰি কৰিব নোৱাৰিলে আমি লৈ আহিম, আমাৰ মানুহ যাব। উঠাব নোৱাৰিলেও যদি কয় তেতিয়াও আমাৰ মানুহে গৈ উঠাব, বা আমি কি দৰকাৰ হ'লে হাজিৰা দি হ'লেও ঠিকা দি হ'লেও উঠাব লাগিব। কিবা এটা মুঠত আমি যিকোনো প্ৰকাৰে বানত আক্ৰান্ত ৰাইজক সহায় কৰিব খুজিছোঁ। নেপালী খুঁটিৰ ৰিয়েল হিৰো নাজিদুল আলী। প্ৰলয়ংকৰী বানত নাজিদুলে ৰক্ষা কৰিলে 14জন লোকৰ জীৱন। সাঁতুৰি সাঁতুৰি বৃদ্ধ শিশুসহ বানত উটি অহা 7জনীয়া এটা পৰিয়ালক উদ্ধাৰ কৰিলে নাজিদুলে। 2-3ডাল বাঁহৰ জৰিয়তে উদ্ধাৰ কৰিলে আন এটা পৰিয়ালক। আমি আন এজন ৰিয়েল হিৰোক পাইছোঁ। আমি ৰিয়েল হিৰোসকলক আমি ইতিমধ্যে চিনাক্ত কৰি দি আছোঁ। এগৰাকী পেছাগতভাৱে তেওঁ মিস্ত্ৰী, হয়নে দাদা? পেছাগতভাৱে তেওঁ মিস্ত্ৰী। আমি কালি এগৰাকী বিনোদ হামজাক আমি দেখুৱাইছিলোঁ। তাৰ পূৰ্বে আমি শ্ৰৱণক দেখাইছিলোঁ, শ্ৰৱণ কুমাৰ, কেনেদৰে তেওঁলোকে এই বানৰ সময়ছোৱাত বহু লোকক উদ্ধাৰ কৰিছিল। আৰু আন এগৰাকী ব্যক্তি, আপোনাৰ নামটো দাদা? নাজিদুল আলী। নাজিদুল আলী, ঘৰ মৰিগাঁও। ইয়াত আপুনি কাম কৰি আছিলোঁ। আপুনি সিদিনা কিমান মানুহ উদ্ধাৰ কৰিলে? বৰ্তমান উদ্ধাৰ কৰা বস্তু একো নাছিলে মোৰ হাতত। দেখিছিলোঁ যে ৰাস্তাৰ ছাইডত বাঁহ আছে, তাৰপৰা বাঁহ লৈ আহিলোঁ, 8-10ডালমান বাঁহ আনিলোঁ। এতিয়া মানুহখিনি বচাব নোৱাৰোঁ, বাঁহখিনি আনি একেলগে 2জন মানুহ গ'লোঁ। মোৰ লগত এজন দেউতাক আছিলে, 2জনে যে বাঁহখিনি আমি লৈ গোটেই বাঁহখিনি বান্ধিলে মানুহখিনি এতিয়া আনিব লাগিব নহয়, পাৰ কৰাব লাগিব। এই বাঁহখিনি লৈ তেওঁলোকৰ 7জন, সিফালৰ পৰা আহিছিলে 7জন, 14জন। সেইকেইজনক আকৌ নাও লৈ পেলাই আনিছোঁ। নাওখন নাহে, জোৰ যাওঁ সাঁতুৰি যাই পেলাই নাওখন ধৰিছোঁ। ধৰি লৈ পেলাই কৈছোঁ তাক আনিবই লাগিব মানুহখিনি। এতিয়া মই জোৰ জবজ কৰি সেই মানুহকেইজন উঠাই চৰ্টত উঠাইছোঁ। সেই মানুহখিনি উঠি আহিছিলে। খেৰ মুজি যে আছে, খেৰ যে উঠাই থোৱা, তাত উঠি আহিছে। কিছুমান ঘৰ মূধ চৰ্টত বহি পেলাই উঠি আহিছিল। উঠি অহা মানুহখিনি কেনেকৈ উদ্ধাৰ কৰিলে? এতিয়া বাঁহকেইডালে মই তাত যাব নোৱাৰোঁ। যিকেইডাল বাঁহ আছে, 10ডাল বাঁহ লৈ মই তাত যাব নোৱাৰোঁ। বাঁহৰ ফুটৰ ধাৰটো বেছি। তাৰপিছত নাও এখন আহিছে, নাওখন মানে এনেই ঘূৰি ফুৰিছে, বস্তু মানে বেলেগ হেৰিত। তাৰপিছত নাওখনত যেতিয়া নাহে, তাৰপৰা জঁপিয়াই যাই পেলাই নাওখনত ধৰিছোঁ। নাওখন ধৰি পেলাই তেতিয়া সেই মানুহকেইজন আনিছিলোঁ। এই ঘৰটো মানুহকেইজনকো আপুনি এনেকৈ বাঁহ দি পেলাই বাচাইছোঁ। এই মুহূৰ্তত আমি চিনাকি কৰাই দিছোঁ নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক যে এইগৰাকী নাজিদুল আলী মৰিগাঁৱৰ। তেওঁ ইয়াত নেপালী খুঁটিত কৰ্মৰত হৈ আছিল, তেওঁ শ্ৰমিকৰ কাম কৰি আছিল। আৰু এইগৰাকী নাজিদুল আলী নেপালী খুঁটিৰ 14গৰাকীকৈ লোকৰ বাবে এই বানৰ সময়ছোৱাত কিন্তু ৰিয়েল হিৰো। যিদিনা বান আহিছিল, পানীৰ সোঁত যেতিয়া নামি আহিছিল, তেতিয়া এই নাজিদুল আলীয়ে তেওঁৰ সাহস দেখুৱাইছিল। তেওঁ 7ডালকৈ বাঁহ গোটাইছিল, তাৰপাছত এখন নাও গোটাইছিল, আৰু সেই ধৰণে তেওঁ সমগ্ৰ ব্যৱস্থাটো কৰি তেওঁ 2টা পৰিয়ালক সম্পূৰ্ণৰূপে উদ্ধাৰ কৰিছিল। এটা এই ঘৰটোৰ যিসকল লোক আছিল, 7জনকৈ লোক, তেওঁলোকক উদ্ধাৰ কৰি আন এটা ঘৰলৈ তেওঁ লৈ গৈছিল। আৰু কাষতে থকা আন এটা ঘৰৰ পৰা 7জনকৈ লোক উটি আহিছিল। কণ শিশু আছিল হয়। এটা শিশু আছিলে 2 বছৰমান আছে, গাখীৰ খাই থাকে সেই শিশু, আৰু 2জন বুঢ়া মানুহ আছিলে, আৰু 3জন মোৰ চাইজৰ মানুহ আছিলে, মতা মানুহ। 2জন বয়োজ্যেষ্ঠ আৰু এটি কণমানি, সেই 2জন বয়োজ্যেষ্ঠ আৰু এটি কণমানিকো এই নাজিদুল আলীয়ে উদ্ধাৰ কৰিছে। প্ৰকৃত অৰ্থত এই নাজিদুল আলীক আমি চেলুট জনাইছোঁ, নাজিদুল আলীক শুভেচ্ছা জনাইছোঁ, কাৰণ তেওঁ হৈছে এই নেপালী খুঁটিৰ বাবে এক প্ৰকাৰ ৰিয়েল হিৰো। 14জনকৈ লোকৰ তেওঁ জীৱন ৰক্ষা কৰিবলৈ সক্ষম হৈছে।
GMCHৰ পুৰণি বিল্ডিঙত ঘটিল ভয়ংকৰ ঘটনা অট্টালিকাৰ ছাদ খহি পৰাত আহত হ'ল 4গৰাকী ৰোগী প্লাষ্টিক সাৰ্জাৰী বিভাগত এই ঘটনা সংঘটিত হয় ছাদৰ ওপৰত 3টাকৈ ঠাইৰ অংশ মাটিত পৰে খহি ভৰ্তি হৈ থকা ৰোগীৰ ওপৰত পৰে ছাদৰ কিছু অংশ কম বেছি পৰিমাণে আঘাতপ্ৰাপ্ত হয় ৰোগী কেইজন পুৱতি নিশা প্ৰায় 3 বজাত এই ঘটনাটো সংঘটিত হয় 6খন বিছনা থকা কোঠাত আছিল 6টিকৈ শিশু ৰোগী শিশু বিভাগৰ 17 নম্বৰ বিছনাৰ ওপৰত খহি পৰে ছাদৰ অংশ মঙলদৈৰ মৃন্ময় শৰ্মা নামৰ শিশুটি এই ঘটনাটোত আহত হৈছে শিশুটিৰ সৈতে থকা মাতৃ পদুমী দেৱীও আহত হৈছে আকস্মিক ঘটনাটোৱে GMCHত সৃষ্টি কৰে আতংকৰ হাৰুৱাঘাট নগৰৰ মাছমজিয়াত টকাইটি দুৰ্বৃত্তই লুটপাট চলালে এজন শিক্ষকৰ বাসগৃহত শিক্ষক বিদ্যাৰাম সিংনাৰৰ ঘৰত চলিল লুটপাট পতি পত্নীক আক্ৰমণ কৰি লুটিলে সোণৰ অলংকাৰ এখন বাহনো লুটি পলায়ন কৰে ডকাইতৰ দলে বিদ্যাৰাম সিংনাৰ সহ পত্নীক বান্ধি লৈ নিৰ্মমভাৱে কৰে প্ৰহাৰ গুৰুতৰভাৱে আহত হৈছে বিদ্যাৰাম সিংনাৰ সহ পত্নী কালি ৰাতি প্ৰায় খুব অনুমানিক আৰু 2টা বা 1:30মান বজাত হঠাতে 4-5জন মানুহ আহি আমাৰ বিছনাতে আহি এটেক কৰিছে চাবি বিচাৰিছে চাবিও আমি গম নাপাওঁ ক'ত আছে পাহৰি গ'লো নাৰ্ভাছ হৈ গ'লো মানুহকেইটাই গতিকে সিহঁতে আমাক মাৰপিট কৰিছে আৰু গোটেইখিনি বস্তু নিজে ভাঙি আলমিৰা ভাঙি গহনা পাতি নিছে আৰু গাড়ীখন নিছে মোবাইল দুখন আৰু হাৰমনিয়াম বাকচখন কিবা বাকচ বুলি সন্দেহ কৰি লৈ গ'ল আৰু হাৰমনিয়ামৰ বাকচ বুলি সন্দেহ কৰি চাবি বিচাৰি আমাক মাৰিছে তাৰপিছত মোৰ মানুহজনীক বেছিকৈ মাৰধৰ কৰিছে তাই মানে চিঞৰি থকাৰ কাৰণে তাৰপিছত তাৰ ওপৰত 2জন মানুহ উঠি মুখ চুখ বান্ধি আৰু হেঁচি মাৰি ধৰিছে আৰু এনেকৈ তাৰপিছত শেষত ফালে মোকো মাৰিছে আৰু মোক 2টা হাত আৰু ভৰিৰ সৈতে একেলগে টাইটকৈ বান্ধি দিছে তাৰপিছত সিহঁতে লাইট অফ কৰি খুব সম্ভৱ ওলাই গ'ল সিহঁতে ওলাই যোৱাৰ পিছত এতিয়া মই নিজেই হাতেৰে মুখেৰে কামুৰি যেনে তেনে মূৰটো যেনে তেনে খুলি আৰু আমাৰ মানুহজনীৰ খুলিলোঁ এতিয়া লাইট জ্বলাবলৈ ভয় লাগে ওচৰতে আছে নেকি এনেকুৱা লাগে তাৰপিছত আধা ঘণ্টামান পিছত লাইটটো অন কৰিলোঁ চাইছোঁ আমি লগে লগে থানাৰ ফালে গ'লোঁ আৰু থানাতখিনি গৈ থানাৰ মানুহ আছিলে তেখেতে গ'লে সহযোগ কৰিছে ভালকৈ সহযোগ কৰিছে এইখিনি গোলাঘাটৰ জিলা কাৰাগাৰত চাঞ্চল্যকৰ ঘটনা কাৰাগাৰত নিজৰ কোঠাত মুখ্য ৱাৰ্ডেন ৰেৱকান্ত তামুলীৰ ৰহস্যজনক মৃতদেহ উদ্ধাৰ চাকৰিৰ অৱসৰৰ বাবে এমাহ থকা অৱস্থাত লোকজনৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে লোকজনৰ ঘৰ যোৰহাটৰ ভোগদৈত বৰ্তমান লোকজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে কাৰাগাৰৰ পৰা গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব প্ৰকৃত সত্য এতিয়া কিলাৰ হাইৱেত পৰিণত হৈছে 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ মহানগৰীৰ বেতকুছিৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ দুৰ্ঘটনাত 2জনৰ থিতাতে মৃত্যু এখন ট্ৰাকত পিছফালৰ পৰা খুন্দা মাৰে আন এখন তীব্ৰবেগী ট্ৰাকে এই দুৰ্ঘটনাত ট্ৰাকখনৰ চালক হেণ্ডিমেনৰ মৃত্যু হয় খানাপাৰাৰ দিশে গৈ থকা অৱস্থাতে এই দুৰ্ঘটনা সংঘটিত হয় অৱশেষত অসমৰ প্ৰলয়ংকৰী বানক লৈ ৰাজ্যসভাত মুখ খুলিলে সাংসদ যোগেন মোহনে কেন্দ্ৰীয় চৰকাৰৰ পৰা আৰ্থিক সহায় বিচাৰিলে সাংসদগৰাকীয়ে কেন্দ্ৰীয় চৰকাৰক অসমৰ বান নিয়ন্ত্ৰণ কৰিবলৈ আহ্বান যোগেন মোহনৰ হাতত কাগজ লৈ ইংৰাজী ভাষাত বৰ্ণনা কৰিলে অসমৰ বান পৰিস্থিতি বানত হোৱা ক্ষতিৰ তথ্য উল্লেখ কৰিলে ৰাজ্যসভাৰ মজিয়াত বিশেষ পেকেজ ঘোষণা কৰিবলৈ কেন্দ্ৰক অনুৰোধ সাংসদ যোগেন মোহনৰ গৃহ ঋণ বাহন ঋণ শিক্ষা ঋণ আৰু ব্যৱসায়িক ঋণৰ EMI সাময়িকভাৱে স্থগিত ৰাখিবলৈও অনুৰোধ জনায় সাংসদগৰাকীয়ে Sir, despite
these efforts, the floods have caused heavy damage to homes, crops, livestock, roads, schools, business, and public infrastructure. Through you, sir, I request the government to consider a special package for the flood-affected district of Upper Assam. Secondly, temporary relief fund from EMIs on vehicles, homes, education and business loans for affected peoples. Thirdly, special financial support for small traders, MSMEs and self-employed youth. More assistance for farmers, including compensation for crops and livestock losses. Support for students, including educational institutions. State government has already given support, led by Honorable Chief Minister, sir. More assistance will be required from central government, sir. And restoration of public infrastructure such as roads, bridges, schools, hospitals, electricity, and drinking water, sir. Finally, assistance to rebuild damaged houses and business establishments, sir. And lastly, long-term flood control measures to reduce the disaster in the future. বিহুবৰত দুই কণমানিক লৈ দিগবিদিক হেৰুৱাইছে এগৰাকী মহিলাই। জলপ্ৰলয়ৰ সময়ত আনক বচাবলৈ গৈ চকুৰ সন্মুখতে বানত উটি গ'ল মহিলাগৰাকীৰ স্বামী। জলপ্ৰলয়ৰ পিছত এতিয়া দুই সন্তানক লৈ অসহায় হৈ পৰিছে স্বামীহাৰা জয়মী চাওৰাই। আটাইতকৈ দুখৰ ছবিখন এয়াই বান অহাৰ সময়ছোৱাত এই কণমানিটোটিক লগত লৈ বুকুত বান্ধি তেওঁ মানুহজনেও ঘৰখনৰ পৰা ওলাই আহিছিল। সেই মানুহজনৰ তেওঁ স্বামীৰ চকুৰ সন্মুখত এগৰাকী মহিলা উটি গৈছিল আৰু সেই মহিলাগৰাকীক বচাবলৈ যাওঁতেই সেই মানুহজনে নিজৰ প্ৰাণ হেৰুৱাবলগীয়া হ'ল। খৰিটো দিব নোৱাৰিলোঁ, আমি হিন্দু মানুহ খৰিটো দিয়া হয়। তেওঁ আনকি স্বামীৰ সৎকাৰো কৰিব নোৱাৰিলে। মোৰ সেইটোৱে হৃদয় ভাঙি গৈছে। দহাটো পাতিলে কালি? মই পাতিব নোৱাৰিলোঁ দাদা, যিটো মোৰ ঘৰতো সমস্যা একেবাৰে বেয়া, সোমাব পৰা নাই। আৰু এজন পাতিলে কালি, এগৰাকী মহিলা, তেওঁৰো মানুহজন ঢুকাইছিলে। মই ৰাস্তাত বহি চাইছোঁ, তেওঁলোকৰ মনত বহুত দুখ লাগিছে, যিহেতু মোৰ মানুহজনৰ কালি দহাত পাতিব নোৱাৰিলোঁ। সেইটো বেয়া লাগিছে বেছি, যাতে মোৰ মানুহজনৰ আত্মাটো শান্তি কৰিব নোৱাৰিলোঁ মই। এই মুহূৰ্তত ক'বলৈ ভাষা নাই। আশা বাইদেউ মোক বহুত সহায় কৰিছে তেওঁৰ কাৰণে মই ইমান দূৰ আপোনালোকৰ ধৰক কণ্টেক্ট কৰিব পাৰিছে। তেওঁ মোক বহুত সহায় কৰি দিছে, তেওঁকো ধন্যবাদ জনাইছোঁ। আৰু যোন দাদা সিহঁতৰ মোক মানুহজনক তুলি আনিছে, তেওঁলোকো ধন্যবাদ জনাইছোঁ। মোৰ যাতে কোনো নাই মানুহটো, তেওঁলোকে যে ইমানটো কৰি দিছে। অসমৰ বন্যাৰ্তলৈ সহায়ৰ হাত JSWৰ অধ্যক্ষ সজ্জন জিন্দালৰ। বানপীড়িত লোকসকলৰ সহায়ৰ উদ্দেশ্যে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ 5 কোটি টকাৰ অনুদান আগবঢ়ালে সজ্জন জিন্দালে। মুখ্যমন্ত্ৰীৰ অজ্ঞাতেই অনুদান প্ৰেৰণ কৰিলে সজ্জন জিন্দালে। মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ বেংক হিচাপ পৰ্যালোচনা কৰাৰ সময়তহে এই অনুদান প্ৰদানৰ বিষয়ে অৱগত হ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। সজ্জন জিন্দালক সামাজিক মাধ্যমযোগে ধন্যবাদ জ্ঞাপন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। উজনিৰ মহাপ্ৰলয়ৰ পাছত এতিয়া চৌদিশে কেৱল ধ্বংসস্তূপ। পানী কমাৰ লগে লগে অধিক ভয়াৱহ হৈ পৰিছে পৰিস্থিতি। বালি আৰু পলসে পুতি পেলাইছে মানুহৰ সপোনৰ ঘৰখন। বোকাময় পানীয়ে নষ্ট কৰি পেলাইছে ঘৰৰ প্ৰতিবিধ দৰকাৰী সামগ্ৰী। বোকা আৰু জাবৰৰ মাজৰ পৰা এতিয়া উদ্ধাৰ হ'বলৈ ধৰিছে মৃতদেহ। চৌদিশে বিয়পিছে মৃত জীৱ জন্তুৰ পচি যোৱা দুৰ্গন্ধ। বানপীড়িতসকলৰ বাবে পুনৰ নিজৰ ঘৰখনত বসবাস কৰাটো দুৰ্বিষহ হৈ পৰিছে। আশ্ৰয় শিবিৰৰ পৰা এতিয়াও উভতিব পৰা নাই হাজাৰ হাজাৰ বন্যাৰ্ত। ঘৰ দুৱাৰ হেৰুৱাই ৰাজপথৰ কাষতে তিৰপাল টানি মুকলি আকাশৰ তলত কটাবলগীয়া হৈছে দিন। সৰ্বশান্ত হৈ পৰা এই লোকসকলে এতিয়া পুনৰ শূন্যৰ পৰা আৰম্ভ কৰিব লাগিব জীৱন সংগ্ৰাম। এই ঘৰটো চাওক, এই ৰুফটপ টিং, অৰ্থাৎ গোটেই ঘৰটো পলসত পুত গ'ল। ঘৰটো পলসত পুত গ'ল মানে এই
যিটো সপোনৰ ঘৰটো শূন্য হৈ গ'ল। টিঙৰ ওপৰত আমি দেখিছোঁ, অঞ্জনে যদি দেখুৱাব পাৰে তাৰ পৰা কেটচ কৰে নে নাজানো, মই কৈ দিওঁ। ঘৰৰ ওপৰত দেখিছোঁ আমি এটা বাৰ্ণাৰ, ষ্ট'ভ বাৰ্ণাৰ ইয়াতে এনেকৈ থৈ দিয়া আছে। চিলিণ্ডাৰটো চাগৈ তলতে পুত গৈছে। এই ঘৰটো আপোনালোকে দেখিলে। এতিয়া আন এটা ঘৰ চাওক, তাৰ সমীপৰ যিটো ঘৰত আমি উপস্থিত হৈছোঁহি, এই ঘৰটো চাওক। এই ঘৰৰ ভিতৰত আমি যাবলৈ প্ৰয়াস কৰিম। ভিতৰত কি আচবাব আছে, ঘৰৰ গৰাকীগৰাকীও আমাৰ সৈতে আছে। যি এক প্ৰত্যাহ্বান ঘৰৰ ভিতৰলৈ সোমাবলৈ, অকল্পনীয়, অবৰ্ণনীয়। আৰু এইবোৰ যেতিয়া শুকাই পেলাই মাটিবোৰ টাইট হৈ যাব, তাৰপিছত কিন্তু আঁতৰোৱা দিগদাৰী। চাব, ঘৰটোত আমি সোমাবলৈ প্ৰয়াস কৰিম। ঘৰৰ সন্মুখত এই ধৰণৰ এই পৰ্যায়ৰ বোকা চাওক, কেনেবাকে তুলিখন ওপৰত থৈ দিছে, সোফাখন এই ধৰণে থৈ দিছে। এইবোৰ ব্যৱহাৰ উপযোগী হৈ থকা নাই। এই যিটো ঘৰ একেবাৰে শূন্যৰ পৰা পুনৰ আৰম্ভ কৰিব লাগিব। আৰু এই জেগাকনো যদিহে জেচিবিৰে এই মাটিবোৰ নতৰাই বাম হৈ যাব। মই এই ঘৰটোৰ জনৰ ওচৰলৈ যাব বিচাৰিম। কি নাম আপোনাৰ? মোৰ নাম কৰণ শৰ্মা। কৰণ শৰ্মা, এতিয়া কি আচবাব আছিলে, ক'ত আছে, কেনেকৈ সাহায্য কৰিব পৰা পাইছে, কেমেৰাৰ ফালে চাবলৈ অনুৰোধ জনাম। আমি এতিয়া স্কুলত থাকোঁ, খাবৰ কাৰণে একো নাই। বাকী আপোনাৰ পৰিয়ালৰ আন লোকসকল? সেই চব স্কুলত আছে। স্কুলত আছে। এতিয়া ঘৰত এই ঘৰটোতো যি আচবাব আছিলে নষ্ট হৈ গ'ল। নষ্ট চব, একো শূন্যৰ নাই। পৰা আৰম্ভ কৰিব লাগিব। হয়। সাৱধান। হয়, সঞ্জন কেমেৰা পাৰ্চনৰ আঁঠুলৈকে পলসত সোমাই গৈছিলে, গতিকে তেওঁ উঠি আহিলে। গতিকে তাৰ পৰা অনুমান হয় কিমান ভয়াৱহ। আৰু এতিয়া কি সাহায্য বিচাৰে? কোন ক্লাছত পঢ়ি আছে? 9 স্কুল তিনালি স্কুলত পানী বোকা নাই সোমোৱা স্কুলত সোমোৱা নাই ন? আৰু বাকী কিতাপ পত্ৰ এইবোৰ কি হ'ল? কিতাপ পত্ৰ একো নাই, নষ্ট হৈ গ'ল চব। নষ্ট হৈ গ'ল। আৰু সেইটো কি আছিলে? সেইটো পাকঘৰ আছিলে। গেছ চেছ কিবা একো নাই, চব এটাই, চব তলত। আৰু ইয়াতোতো এটা সামগ্ৰী ব্যৱহাৰ কৰিব পৰা নাই। এতিয়া কিবা দাবী কৰিব, কি লাগে আপোনাক পুনৰ যাতে আপুনি স্কুললৈ যায়, পঢ়া শুনা কৰিব পাৰে? কিতাপ লাগিব, বেগ, সেইবোৰ। আৰু সকলোকে এতিয়া ঘৰটোতো লাগিব, ঘৰ বনাই দিব লাগিব। ধন্যবাদ জ্ঞাপন কৰিছোঁ। এনেধৰণৰ অলেখ কাহিনী, মোৰ দেশৰ অযুত শিশুৰ এনেধৰণৰ অলেখ কাহিনী। সেই বিভীষিকাৰ দিনটোত সৰ্বস্ব হেৰুৱালে এইসকল শিশুৱে। গতিকে এতিয়া আমাৰ দায়িত্ব, আপোনাৰ দায়িত্ব, চৰকাৰৰ দায়িত্ব, প্ৰশাসনৰ দায়িত্ব, তেওঁলোকৰ ভৱিষ্যত, তেওঁলোকৰ জীৱনটো ঘূৰাই দিয়াটো। নৱম শ্ৰেণীৰ কি কৈছিলে নামটো? নৱম শ্ৰেণীৰ কৰণ। কিতাপৰ প্ৰয়োজন, ঘৰৰ প্ৰয়োজন। গতিকে কেনেকৈ হ'ব? পদ্ধতিগতভাৱে এক পৰিকল্পনা নকৰিলে সম্ভৱ নহয়। কিন্তু সাহায্য পাইছে কিবা কিবি, কিন্তু তেওঁলোকক সেই সাহায্য পৰ্যাপ্ত নহয়। বহুত দিব লাগিব তেওঁলোকক। দিবলৈ আমি দায়বদ্ধ। আমি তেওঁলোকক জীৱনটো ঘূৰাই দিব লাগিব। কাৰণ সেই দিনাখনৰ সেই বিভীষিকা কেৱল প্ৰকৃতিৰ তাণ্ডৱ নাছিলে, আছিলে মানৱ সৃষ্ট। আৰু সেইকাৰণেই আমি প্ৰতিজন ব্যক্তিক, প্ৰতিখন নেপালী খুঁটি বিচাৰি এই নাজিৰা শিৱসাগৰ পাইছোঁহি। প্ৰতিজন ব্যক্তি যাতে লাভান্বিত হয়, চৰকাৰী সাহায্য লাভ কৰে, এয়াই আমাৰ অংগীকাৰ, এয়াই আমাৰ প্ৰয়াস। কেমেৰা পাৰ্চন ৰঞ্জনৰ সৈতে পাৰ্থজ্যোতি বৰা, নিউজ 18 অসম নৰ্থ ইষ্ট, কমল চাপৰি, নাজিৰা। বানৰ পাছত আপোন ঘৰখন দেখি আকৌ এবাৰ কান্দিছে শিৱসাগৰৰ বন্যাৰ্ত লোকসকলে। পলস, বোকা পানী আৱৰিছে ঘৰ বাৰী। নষ্ট হৈছে আচবাবকে ধৰি ঘৰৰ সকলো সামগ্ৰী। ঘৰৰ ভিতৰত বাঁহ সাজিছে সাপ, কেঁচুৱে। বানে ধুই যোৱা ঘৰলৈ উভতি আহিছে বৰ্ণাঢ্য। কিন্তু উভতি আহি দেখিছে কি? ঘৰৰ ভিতৰত বাঁহ লৈছে দম দম সাপ, কুচিয়াই। বানত ডুবি থকা এইখন ঘৰ নিউজ 18ৰ সাংবাদিক প্ৰদীপ গগৈৰ। যি সময়ত সমগ্ৰ উজনিৰ বানে প্ৰলয় নমাইছিল, সেই সময়ত নিজৰ পৰিয়ালক নিৰাপদ স্থানলৈ নি নিউজ 18ৰ সাংবাদিক প্ৰদীপ গগৈ হৈ পৰিছিল বৰ্ণাঢ্যৰ সাৰথী। দিখৌ বাঢ়নি পানীয়ে নাজিৰাৰ পিছত শিৱসাগৰ চহৰৰ সমীপৰ এলেকাত ভয়াৱহ ৰূপ ধাৰণ কৰিছে। এইবাৰ দিচাং নদীৰ বাঢ়নি পানীয়ে আন এক সংকট নমাই আনিছে শিৱসাগৰ সমষ্টি আৰু ডিমৌ সমষ্টিলৈ। শিৱসাগৰৰ পেটবাৰী মৌজা বৰ্তমানেও দৰিকা নদীৰ বাঢ়নিত প্লাবিত হৈ আছে। দিখৌ, দৰিকা, দিচাং নদীৰ ভয়াৱহ বানপানীৰ ফলত যি ধৰণৰ ক্ষয় ক্ষতি হ'ল, সেয়া কল্পনাতীত।
যোৱা 10 দিন প্ৰদীপ হৈ ৰ'ল কেৱল বৰ্ণাঢ্যৰ কণ্ঠ। সাংবাদিক প্ৰদীপ গগৈয়ে এতিয়া নিজৰ ঘৰখনলৈ উভতি দেখিছে প্ৰলয় বিধুত কৰুণ ছবি। ঘৰৰ আচবাব সামগ্ৰী একো ব্যৱহাৰ উপযোগী হৈ থকা নাই। নিজৰ প্ৰিয় কিতাপসমূহ পানীৰ তলত। এয়াই সত্য, এয়াই বাস্তৱ। আৰু বাস্তৱক স্বীকাৰ কৰি প্ৰদীপৰ দৰে বানাক্ৰান্তসকলে অব্যাহত ৰাখিছে বৰ্তমানৰ সৈতে তিষ্ঠি থকাৰ সংগ্ৰাম। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। বানপানীত কেইবাদিনো ধৰি ডুবি থকা কিছুমান ঘৰৰ ভেটিত পানী ক্ৰমান্বয়ে হ্ৰাস পাইছে যদিও আঁতৰা নাই দুৰ্যোগ। বহু ঘৰৰ ভিতৰত এতিয়া ৰৈ গৈছে কেৱল একাঠু পৰ্যন্ত বোকা, ৰৈ গৈছে পলস। শিৱসাগৰ ভাধৰা কৃষিপাম নিগমৰ বিধৱা মহিলা অঞ্জু গগৈৰ ঘৰ এতিয়া বোকাৰে উপচি পৰিছে। ইয়াৰ উপৰি বানে তছনছ কৰি থৈ গ'ল মহিলাগৰাকীৰ ঘৰৰ বেৰ চালি, নষ্ট কৰি থৈ গ'ল ধান চাউল। ফলত শোকত ভাগি পৰিছে উপায়হীন মহিলাগৰাকী। এনে দৃশ্য এতিয়া সুলভ নৈপৰীয়া অঞ্চলসমূহত। মই দেখুৱাইছোঁ এটা বাসগৃহত মই প্ৰৱেশ কৰিছোঁ। ইয়াত যিবিলাক কেঁচা ঘৰ আছিলে সেই কেঁচা ঘৰবিলাকৰ অৱস্থা কি মই সেই দুখ দুৰ্দশা মই দেখুৱাব বিচাৰিছোঁ। এই বাসগৃহ পানী বৰ্তমান এই ঘৰটোৰ পৰা ওলাইছে, কিন্তু তাৰ পিছৰ পৰিৱেশটো মই দেখুৱাব বিচাৰিছোঁ কি ধৰণৰ অৱস্থা। ইয়াৰ যিবিলাক বেৰ আছিলে, বাঁহৰ বেৰ, সেই সকলোবিলাক বৰ্তমান ভাগি গৈছে, পচি গৈছে। মই দেখুৱাইছোঁ কি অৱস্থা, কেনেধৰণে পাৰ কৰিছে তেওঁলোকে এই সময়খিনি। আচলতে অতিকৈ বেদনাদায়ক, অতিকৈ হৃদয় বিদাৰক দৃশ্য। এয়া বানে এৰি থৈ যোৱা দুৰ্যোগ মই দেখুৱাইছোঁ। এয়া শিৱসাগৰৰ ভাধৰা কৃষিপাম নিগমৰ। এয়া দেখিছে কি ধৰণে বেৰসমূহ এয়া পচিলে, এৰি গৈছে, ভাগি গ'ল সম্পূৰ্ণ। যিহেতু পানীত 9-10 দিন ধৰি ডুবি আছে, 9 দিন ধৰি ডুবিলে। আজি তেওঁলোকে ঘৰত সোমাইছে, সেই ঘৰৰ ভেটিটোৰ পৰা পানী নামিলে। মই ভাষ্য ল'ম। বাইদেউ, আপোনাৰ ঘৰৰ অৱস্থাটো খুবেই বেয়া হৈ গৈছে। কেনেকুৱা ধৰণৰ আপুনি বৰ্তমান কি ক'ব এই মুহূৰ্তত? ক'বলৈ মানে মোৰ উপায় নাই ক'বলৈ। চব বিচাৰে মানে কি ক'ম, মোৰ ক'বলৈ উপায় নাই। তাৰমানে কি নষ্ট হৈছে? চবেই নষ্ট হ'ল। গৰু উটি গ'ল, চবেই আৰু ধানো অলপমান তুলিলোঁ, অলপমান ভঁৰালত ডুব গ'ল, চাউলো অলপমান নষ্ট হ'ল। এই চব কাপোৰ কানি কিতাপতে চবেই আৰু ল'ৰা দুটা। আপোনালোকে এনেই কি কৰে? মোৰ একোৱেই নহয়, মোৰ মানুহজন নাই, ঢুকালে। মই এই দেউৰাৰ লগতে মই থাকোঁ, কাম বন কৰি। মানুহজন নাই। হাজিৰা কৰে নেকি? মই খেতি কৰোঁ। নামটো কি ক'লে? অঞ্জু গগৈ। হয়, তেওঁৰ এগৰাকী বিধৱা মহিলা, তেওঁৰ স্বামীক ইতিমধ্যে হেৰুৱাইছে। মই দেখুৱাইছোঁ পৰিৱেশটো। ইয়াত বহুত ধান আছিলে, ধানো নষ্ট হৈছে। এইবিলাক মই দেখুৱাইছোঁ। এইবিলাক হৈছে ধান ইতিমধ্যে তিতিলে। এইবিলাক হয়তো মিলত কুটাব পৰা হয়তো নহ'ব, ধানবিলাক বহুত নষ্ট হৈছে। মই আৰু ইয়াৰে এই অঞ্জু বাইদেউৰ দেউৰেক আছে। মই দাদা কি নষ্ট হ'ল? বেগ বহুত বাঁহ অলপ নষ্ট হ'ল। তাৰমানে এইবোৰ বিচনা আমি শুবলৈ দিগদাৰ হৈছে অলপ। ধান চাউল চব খাবলৈও হাহাকাৰ হৈছে অলপ। বানাক্ৰান্তৰ দুৰ্দশাৰ মাজতে একাংশ অসাধু ব্যৱসায়ীৰ দুৰাত্ম। অসাধু ব্যৱসায়ীৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে শৃংখল চলিহাই। বানৰ মাজতে আলু, পিঁয়াজ, মমবাতি আদিৰ বঢ়ালে দাম। আন বিভিন্ন সা সামগ্ৰীৰ দাম বৃদ্ধি কৰিছে অসাধু ব্যৱসায়ীয়ে। অসাধু ব্যৱসায়ীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ দাবী শৃংখল চলিহাৰ। অন্যথা বীৰ লাচিত সেনাই হাত সাৱটি বহি নাথাকে বুলিও হুমকি দিছে। আলুৰ দাম বঢ়াইছে, পিঁয়াজৰ দাম বঢ়াইছে, পানী বটলৰ দাম বঢ়াইছে। মমবাতি এপেকেট 200 টকাকৈ খিজনুৰ আলি পথত তাত বিকি আছে, এপেকেট 200 টকা। আৰু এতিয়া শিৱসাগৰ DCSP এওঁলোকৰ ওপৰত কিয় ব্যৱস্থা নলয়? আৰু যদি প্ৰশাসনে ল'ব নোৱাৰে কওক, আমি ল'ম ব্যৱস্থা। কথা বতৰাবোৰ সেইটোৱে। এতিয়া শিৱসাগৰৰ লগত ধেমালি নচলিব, আৰু ইয়াত বেপাৰ নচলিব। ইয়াত বেপাৰৰ নামত যি লুণ্ঠন কৰি আছে সেইবিলাক কিন্তু বন্ধ কৰিব লাগিব। আৰু নহ'লে কিন্তু পৰিস্থিতি ভয়ংকৰ হ'ব।
একদম চিধাচিধি শিৱসাগৰ SP আৰু শিৱসাগৰ DCI অতি শীঘ্ৰে ব্যৱস্থা লওক। পুনৰ দিখৌ নদীত উটি আহিল মৃতদেহ। গৌৰীসাগৰৰ ৰঘুবাৰী অঞ্চলত উদ্ধাৰ হ'ল অচিনাক্ত মৃতদেহ। স্থানীয় যুৱকে নদীত উটি অহা প্ৰত্যক্ষ কৰে। দুজন যুৱকে নাৱেৰে উদ্ধাৰ কৰে মৃতদেহটো। পাছত অৱশ্যে গৌৰীসাগৰ আৰক্ষী তাত উপস্থিত হয়। অতি কৰুণ ছবি এয়া। বানপানীৰ পাছৰ এয়া পৰিৱেশ। এটাৰ পাছত আন এটাকৈ মৃতদেহ উদ্ধাৰ হৈ আছে। দিখৌ নদীত এটা মৃতদেহ উটি আহিলে স্থানীয় লোকে প্ৰত্যক্ষ কৰে আৰু লগে লগে স্থানীয় দুজন যুৱকে নদীত জাপ দি মৃতদেহটো উদ্ধাৰ কৰে। দিখৌমুখৰ ৰঘুবাৰী অঞ্চলত উদ্ধাৰ হৈছে এই অচিনাক্ত মৃতদেহটো। আনফালে নাজিৰাত পুনৰ বানত মৃত্যু হোৱা এজনৰ মৃতদেহ উদ্ধাৰ। বিহুবলৰ নেপালী খুঁটিত আৰু এজনৰ মৃতদেহ উদ্ধাৰ। পুৱাৰ ভাগত নেপালী খুঁটিত উদ্ধাৰ হৈছিল দুগৰাকীৰ মৃতদেহ। আজি পুৱা উদ্ধাৰ হৈছিল দীপালী পানিকাৰ, স্মৃতি পানিকাৰৰ মৃতদেহ। গছৰ খুৰুঙত লাগি থকা অৱস্থাত উদ্ধাৰ হৈছিল এগৰাকীৰ মৃতদেহ। দীপালী আৰু স্মৃতি দুয়োগৰাকী সম্পৰ্কত যা। আনটো মৃতদেহ উদ্ধাৰ কাষৰে এটা নলাত। প্ৰলয়ংকৰী বানত উটি গৈছিল পৰিয়ালটোৰ 5জন সদস্য, কিন্তু বৰ্তমানেও সন্ধানহীন পৰিয়ালটোৰ আন 3জন। প্ৰলয়ংকৰী বানত মৃত্যুৰ সংখ্যা এতিয়া 81 গৰাকীলৈ বৃদ্ধি পাইছে। নেপালী খুঁটি এতিয়া মৃত্যুৰ উপত্যকা। নেপালী খুঁটিত এতিয়া কেৱল মৃত্যুৰ সন্ধান চলি আছে। বানে উটুৱাই নিয়া মানুহবোৰৰ মৃত্যুৰ সন্ধান চলি আছে। আৰু এই মুহূৰ্তত খবৰ আহিছে যে আৰু 2টা মৃতদেহ চিনাক্ত কৰা হৈছে। দুগৰাকী মহিলাৰ 2টা মৃতদেহ এই মুহূৰ্তত নেপালী খুঁটিত চিনাক্ত কৰাৰ খবৰ আহিছে। এজন ব্যক্তিয়ে সেই মৃতদেহ 2টা দেখা পাইছিল। সেই ব্যক্তিজন আমাৰ সৈতে আছে। দাদা, আপুনি মৃতদেহ 2টা দেখা পাইছিল? দেখা পাইছিলোঁ, হয়। মানে গোটেই পেট চেট ফুলি মেলি মানুহৰ চেহেৰাটো চিনি নাপাওঁ। আপোনাৰ মুখ চুখ ঢাক খাই আছে গোটেই বোকাত। এটা পুখুৰীত পৰি আছে কিনাৰত, তাৰপিছত এটা গছত লেটকি আছে। তাৰপিছত এনে দূৰৰ পৰা আমি দেখা পাইছোঁ। আৰু কেনেকুৱা হৈ আছে বস্তু মানে ফুলি মেলি আজি 12-15 দিন হৈ গ'ল। আপোনাৰ ফুলি মেলি অৱস্থা নাই। আৰু যোৱা মানে যেন তেন আমি 4-5জন হৈ মেলি এই খৰি দি মেলি যেন তেন কৰি মেলি চাবলৈ গৈছিলোঁ। আৰু 5-6জনমান গৈছিলোঁ, চাই মেলি আহিছোঁ। কিমানটা বডি আছে তাত? বৰ্তমানতো 2টা দেখি পাইছোঁ। আপোনাৰ মানুহটো এতিয়া আমাৰ গাঁৱৰ পৰাই 7টামান মানুহ নাইকিয়া হ'ল। তাৰপৰা 2টাই দেখি পাইছোঁ। আৰু হয়, বাকী 5জন পোৱা নাই? 5জন পোৱা নাই। আপুনি মোক কিবা এটা কৈছিলে, একেটা পৰিয়ালৰ 5জন গুচি গৈছিল বুলি? একেটা পৰিয়ালৰ 3জন গৈছিলে। তেওঁৰ মানে ভাই বোৱাৰী, তাৰপিছত নিজৰ মানুহজনী, তাৰপিছত এজনী এই অকণমানি ছোৱালী এজনী উঠি গুচি গ'ল। সেই পৰিয়ালটোৱে হ'ব পাৰে নেকি এই বডি? এই পৰিয়ালকেইটা এইফালে ঘূৰি আছে। তেওঁলোকেও মাথা বেয়া এতিয়া। এই ল'ৰাক বচাওঁতে মানুহজনী হেৰালে, এনেকুৱা হৈ গ'ল। আপুনি কেতিয়া চাইছিল? মই কালি গধূলি চাই থৈ আহিছিলোঁ। আজি চাবলগীয়া অৱস্থা আছে নাই এইটোও ক'ব নোৱাৰোঁ। মানে ৰ'দ বৰষুণ পাই আছে নাই, সেইটো কাৰণে আপোনাৰ মানে ক'ব নোৱাৰোঁ। তাৰপৰা ডেড বডিবোৰ উদ্ধাৰ কৰিব পৰা হ'ব নাই? উদ্ধাৰটো এনেকৈ এতিয়া যিটো ফুলি আছে যে আপোনাৰ মানে বস্তুকেইটা যেনেকৈ টাইপত আছে, এতিয়া উদ্ধাৰ কৰা এইটো নহ'ব। তাতে পুতা হেৰি কৰাৰ ব্যৱস্থা কৰিব লাগিব তাত, নহ'লে এইটো উঠাই আনিবলৈ আপোনাৰ একো সুবিধা নাই। আৰু প্ৰশাসনে সিদিনাখনে আগৰ ব্যৱস্থা কৰা হ'লে আজি এইকেইটা উঠাই মেলি অনা পৰা হ'ল এদিন। এতিয়া নোৱাৰে আৰু এইকেইটা যি অৱস্থাত চাই থৈ আহিছিলোঁ মই কালি চাই থৈ আহিছোঁ, এইটো নহ'ব আৰু এইটো গোটেই মানে গেলি গ'ল আৰু বস্তুটো ফুলি গ'ল। তাৰপিছত মানুহটো চেহেৰা নাই, খালি ভৰিকেইটা আছে। নাজিৰাত পুনৰ বানত মৃত্যু হোৱা এজনৰ মৃতদেহ উদ্ধাৰ কৰাৰ খবৰ আমি জনাইছোঁ। বিহুবলৰ নেপালী খুঁটিত আৰু এজনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। পুৱাৰ ভাগত নেপালী খুঁটিত উদ্ধাৰ হৈছিল দুগৰাকীৰ মৃতদেহ। আজি পুৱা উদ্ধাৰ হৈছিল দীপালী পানিকাৰ আৰু স্মৃতি পানিকাৰৰ মৃতদেহ। বানত মৃতকৰ সংখ্যা এতিয়া 82 গৰাকীলৈ বৃদ্ধি পাইছে। উজনিৰ মহাপ্ৰলয়ৰ পাছত এতিয়া চৌদিশে কেৱল ধ্বংসস্তূপ। পানী কমাৰ লগে লগে অধিক ভয়াৱহ হৈ পৰিছে পৰিস্থিতি। বালি আৰু পলসে পুতি পেলাইছে মানুহৰ সপোনৰ ঘৰখন। বোকাময় পানীয়ে নষ্ট কৰি পেলাইছে ঘৰৰ প্ৰতিবিধ দৰকাৰী সামগ্ৰী। বোকা আৰু জাবৰৰ মাজৰ পৰা এতিয়া উদ্ধাৰ হ'বলৈ ধৰিছে মৃতদেহ। চৌদিশে বিয়পিছে মৃত জীৱ জন্তুৰ পচি যোৱা দুৰ্গন্ধ। বানপীড়িতসকলৰ বাবে পুনৰ নিজৰ ঘৰখনত বসবাস কৰাটো দুৰ্বিষহ হৈ পৰিছে। আশ্ৰয় শিবিৰৰ পৰা এতিয়াও উভতিব পৰা নাই হাজাৰ হাজাৰ বন্যাৰ্ত।
ঘৰ দুৱাৰ হেৰুৱাই ৰাজপথৰ কাষতে তিৰপাল টানি মুকলি আকাশৰ তলত কটাবলগীয়া হৈছে দিন। সৰ্বশান্ত হৈ পৰা এই লোকসকলে এতিয়া পুনৰ শূন্যৰ পৰা আৰম্ভ কৰিব লাগিব জীৱন সংগ্ৰাম। আমি উপস্থিত হৈছোহি নাজিৰাৰ কমল চাপৰিৰ দিখৌ নদীৰ ঠিক পাৰত, আৰু দিখৌ নদীৰ ঠিক পাৰত সেই ঘৰটোলৈ মন কৰক। সেই ঘৰটোৰ ছালৰ ওপৰেদি ৰুফটপৰ ওপৰেদি পানী বৈ গৈছিল আৰু ঘৰটো নিশ্চিহ্ন, একোৱেই নাই ঘৰটোত। ঘৰটোৰ যিগৰাকী গৰাকী তেওঁ আমাৰ সৈতে আছে, তেওঁৰ সৈতে কথা পাতিম। বাইদেউ, সেই দিনটোৰ এই যদি মনত পৰে বিভীষিকাৰ সেই দিন, ঘৰৰ সকলো লৈ গুচি গ'ল। হয়, সেই দিনটো ভাবিলে মানে সপোন যেন লাগে আৰু এনেকুৱা শুই আছোঁ আৰু চকু মেলিম আৰু সপোনটো ভাঙি গ'ল, তেনেকুৱা মানে ভাৱনা আহে মনত। কিন্তু নহয়, এইটো সঁচা হয়। আগতে ইয়াত বানপানী হৈ থাকে, প্ৰত্যেক বছৰতে হৈ থাকে, কিন্তু এইবাৰ যে পূৰা গোটেই শেষ কৰি পেলালে, মানে গোটেই শেষ কৰি পেলালে। ইয়াত আমাৰ 6 মাহ নাও চলাচল হয়, নাওৰ কাৰণে কিমান দিগদাৰী হয়। স্কুল যাবলৈ কাৰণে, অহা যোৱা আপ ডাউন কৰিবলৈ, সিপাৰলৈ যাবলৈ, পটক কাৰণে মেডিকেললৈ যাবলৈ কাৰণে বহুত কষ্ট হয়। ইয়াত আগৰ পৰা তেনেকুৱা হৈ থাকে, কিন্তু আমি কওঁ, কিন্তু এইবাৰ যে মানে গোটেই ইমান ডাঙৰকৈ আহিলে, গোটেই আমাক মানে শেষ কৰি পেলালে। মানে ঘৰ চৰ, এই মোৰ ভাইটি ভাগৰ ছোৱালী হয়। এটা যে কি নাম? আদিয়া। আদিয়া স্কুল গৈছে না? স্কুল নাই যোৱা, স্কুল যোৱা নাই। গতিকে এই যে ঘৰটো ভাঙি গ'ল, এই কণমানিটি আপোনালোকে ক'ত আশ্ৰয় লৈছে, ক'ত আছে? তেতিয়া যেনে তেনে কৰি দাদাহেঁতি আছিলে, নাৱত উঠাই ওপৰৰ জেগাত, মানে য'ত অলপ ওপৰত আছে, ওপৰ এইবিলাক দেখিছে আপুনি অলপ, এইবিলাক চবতে পানী হৈছিলে যেতিয়া মানে প্ৰথম সোমাইছিলে, তেতিয়া অলপ তাত তেনেকুৱা কৰি এইকেইদিন ক'ত আছে? এইকেইদিন তাতে আছো, তাত আছে আন স্থানত, সেই আন স্থানৰ ওখ স্থানত আছে। হয়, মই অঞ্জনক অনুৰোধ জনাম দিখৌখন এবাৰ দেখুৱাই দিবলৈ। দিখৌ বৰ্তমান শান্ত, কিন্তু এই দিখৌখনেই সেইদিনাখন অশান্ত হৈ পৰিছিল, তাণ্ডৱৰ সৃষ্টি কৰিছিল, আৰু সেই তাণ্ডৱে এই ঘৰটোক, এইটোৰ নিচিনা অনেক ঘৰক টচ নচ কৰি পেলালে, সপোন ভাঙি পেলালে বহু লোকৰ। মই কিছু আচবাব, ঘৰৰ যি থাকি যোৱা আচবাব দেখুৱাম। বাইদেউৰে ন এইখিনি আপোনাৰ? এয়া চাওক, ৰৈ গৈছেগৈ ষ্টেট বেংকৰ এখন পাছবুক এই ধৰণেৰে 10 দিন 12 দিনৰ পিছত। এইখন তেওঁলোকৰ কিবা বহি, য'ত কিবা তেওঁলোকৰ কথা লিখা আছে। এটিএম ক'ত গ'ল? এটিএম পোৱাই নাই, এটিএমৰ এইটো কাভাৰ, আৰু সেই ধৰণে 2-1 সামগ্ৰী তেওঁলোকৰ এই পাছবুকখন শুকুৱাই পুনৰ উদ্ধাৰ কৰিবলৈ চেষ্টা কৰিছে। বেংকে সেইবোৰ দি দিব যি কি নহওক, কিন্তু এই এক কাহিনী কমল চাপৰিৰ, এনেধৰণৰ অলেখ কাহিনী। সেই বাইকখন মন কৰিব, ফুট খাই গৈছিল চাগে। বাইকৰ সন্মুখত এই ঘৰটো, এই ঘৰ এটা আছিল বুলি মাত্ৰ ক'ব পাৰি। মন কৰক, এই ঘৰটোৰ ওপৰেদি পানী বৈ গৈছিলে। গতিকে এতিয়া তেওঁলোকক আমি দিব লাগিব এটা নতুন ঘৰ দিয়াৰ যি পথ, সেই পথ আমি প্ৰশস্ত কৰিব লাগিব। গতিকে সেয়া আছিল আমাৰ এক প্ৰতিবেদন। মোৰ সৈতে আছে মোৰ কেমেৰা সংগী অঞ্জন। আমাৰ অৱস্থিতি হৈছে কমল চাপৰি, নাজিৰা। এইবাৰ আমি উপস্থিত হৈছোহি দিখৌৰ একেবাৰে সমীপত। এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ। ৰাজ্যত পুনৰ প্ৰবল বৃষ্টিপাতৰ সতৰ্কবাণী। অনাগত 5 দিনলৈ প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা। আজি ৰাজ্যৰ 4খন জিলাত অৰেঞ্জ এলাৰ্ট জাৰি। চিৰাং, কোকৰাঝাৰ, ধেমাজি, তিনিচুকীয়াত অৰেঞ্জ এলাৰ্ট জাৰি। উত্তৰ পূবৰ কেইবাখনো ৰাজ্যত বৰষুণৰ আগজাননী। পুনৰ জনাইছোঁ, ৰাজ্যত আকৌ প্ৰবল বৃষ্টিপাতৰ সতৰ্কবাণী। অনাগত 5 দিনলৈ প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা। আজি ৰাজ্যৰ 4খন জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে। চিৰাং, কোকৰাঝাৰ, ধেমাজি, তিনিচুকীয়াত অৰেঞ্জ এলাৰ্ট জাৰি। উত্তৰ পূবৰ কেইবাখনো ৰাজ্যত বৰষুণৰ আগজাননী। आज 30 जुलाई 2026 है और हम अपने नॉर्थ ईस्टर्न रीजन में क्या वेदर फोरकास्ट है इस पर ज़रा चर्चा कर लें। तो सबसे पहले हम डे 1 की बात करें तो डे 1 में हम लोग एक्सपेक्ट कर रहे हैं कि अरुणाचल प्रदेश, असम, मेघालय और नागालैंड के अधिकांश स्थानों में मध्यम स्तर की बारिश होने की संभावना है, जबकि मणिपुर, मिजोरम और त्रिपुरा के अनेक स्थानों में मध्यम स्तर की बारिश होने की संभावना है। डे 2 में हम लोग एक्सपेक्ट कर रहे हैं कि अरुणाचल प्रदेश के अधिकांश स्थानों में मध्यम स्तर की बारिश होने की संभावना है, जबकि असम, मेघालय, नागालैंड, मणिपुर, मिजोरम और त्रिपुरा के अनेक स्थानों में मध्यम स्तर की बारिश होने की संभावना है। इसी तरह डे 3 में हम लोग एक्सपेक्ट कर रहे हैं कि अरुणाचल प्रदेश, असम, मेघालय, नागालैंड और त्रिपुरा के अनेक स्थानों में मध्यम स्तर की बारिश होने की संभावना है, जबकि मणिपुर और मिजोरम के कुछ स्थानों में हल्की से मध्यम स्तर की बारिश होने की संभावना है।
डे 4 में एक्सपेक्ट किया जा रहा है कि अरुणाचल प्रदेश, असम और त्रिपुरा के अनेक स्थानों में मध्यम स्तर की बारिश होने की संभावना है, जबकि मेघालय, नागालैंड, मणिपुर और मिजोरम के कुछ स्थानों में हल्की से मध्यम स्तर की बारिश होने की संभावना है। और इसी तरह से डे 5 में एक्सपेक्ट किया जा रहा है कि असम, त्रिपुरा, मिजोरम और नागालैंड के अनेक स्थानों में मध्यम स्तर की बारिश होने की संभावना है, जबकि अरुणाचल प्रदेश, मेघालय और मणिपुर के कुछ स्थानों में हल्की से मध्यम स्तर की बारिश होने की संभावना है। अगर वेदर वार्निंग की बात करें तो वेदर वार्निंग में हम लोग डे 1 में एक्सपेक्ट कर रहे हैं कि अरुणाचल प्रदेश, असम, मेघालय, नागालैंड, मणिपुर, मिजोरम और त्रिपुरा के 1 या 2 स्थानों में थंडरस्टॉर्म और लाइटनिंग होने की संभावना है। साथ ही साथ अरुणाचल प्रदेश और असम के 1 या 2 स्थानों में हेवी टू वेरी हेवी रेनफॉल होने की संभावना है। প্ৰাণৰ শিল্পী প্ৰয়াত জুবিন গাৰ্গলৈ বিহু ৰত্ন বঁটা। বিহু শিল্পী সংস্থা অসমে প্ৰদান কৰিব এই বঁটা। বিহু শিল্পী সংস্থাই সংবাদমেলযোগে এই ঘোষণা কৰে। গৰিমা গাৰ্গৰ হাতত প্ৰদান কৰিব সংস্থাটোৱে। 1 আগষ্টত অনুষ্ঠিত হোৱাৰ কথা আছিল বঁটা প্ৰদান অনুষ্ঠান। উজনিৰ বান পৰিস্থিতিৰ বাবেই স্থগিত ৰখা হৈছে এই অনুষ্ঠান। 3 আগষ্টৰ পৰা বিহু শিল্পী সংস্থাই উজনিত প্ৰদান কৰিব বান সাহায্য। মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈও বৰঙণি আগবঢ়াব সংস্থাটোৱে। অক্টোবৰত বঁটা প্ৰদান অনুষ্ঠানটো অনুষ্ঠিত কৰাৰ সম্ভাৱনা আছে। বিহুৰত্ন বঁটাটো এইবাৰ আমি দিবলৈ সিদ্ধান্ত লৈছোঁ আমাৰ সকলোৰে হিয়াৰ আমঠু শ্ৰদ্ধাৰ শিল্পী প্ৰয়াত জুবিন গাৰ্গদেৱক। আৰু বিহুৰত্ন বঁটা প্ৰদানৰ অনুষ্ঠানটো আচলতে আমি 1 আগষ্ট 2026 শনিবাৰে গুৱাহাটী শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আয়োজন কৰিছিলোঁ। অনুষ্ঠিত হ'বলগীয়া বিহু ৰত্ন বঁটা প্ৰদান অনুষ্ঠানটো আমি সাময়িকভাৱে স্থগিত ৰাখিছোঁ। আৰু পৰৱৰ্তী সময়ত পৰিস্থিতি ভাল হ'লেই আমি হয়তো অক্টোবৰ মাহৰ প্ৰথম ভাগতেই আকৌ কলাক্ষেত্ৰৰ মাধৱদেৱ ক্ষেত্ৰতে আমি এই অনুষ্ঠানটো আয়োজন কৰিম। মহানগৰীত মাজনিশা চাঞ্চল্যকৰ ডকাইতি। এঘৰত 6জনীয়া ডকাইতে চলালে লুটপাট। মহেশ ভূঞা নামৰ লোকজনৰ ঘৰত এই ডকাইতি। ঘৰৰ পিছফালৰ দৰ্জাৰে প্ৰৱেশ কৰিছিল ডকাইতৰ দল। ডকাইতৰ দলে লুটি নিলে সোণৰ অলংকাৰ আৰু নগদ ধন। ঘটনাস্থলীত উপস্থিত আৰক্ষীৰ তদন্ত আৰম্ভ। সময় হৈছে এতিয়াৰ বাতৰিৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ।